কাইলৈ আমাৰ ঋষিহঁতৰ স্কুলত প্ৰি বিহু সেলিব্ৰেট কৰা হ'ব কাইলৈ 12 তাৰিখ আৰু যেহেতু বিহুত কোনো নাহিবই সেইকাৰণে প্ৰত্যেক বছৰে এনেকৈ বিহুৰ আগদিনাখন এনেকৈ স্কুলত বিহু সেলিব্ৰেট কৰা হয় পৰিয়েটো প্ৰতিবাৰে নাচিয়ে থাকে এবাৰ যেহেতু ঋষি প্ৰথম স্কুল হিউ আহিছে এবাৰ নাচিবৰ কাৰণে এয়া সিহঁতক ধুনীয়াকৈ প্ৰেক্টিছ কৰাবৰ কাৰণে ষ্টেজত থিয় কৰাই লৈছে তাৰপিছত এয়া মিছে সিহঁতক শিকাই আছে ঋষিয়েও নাচিব চেষ্টা কৰিছে পাৰক নোৱাৰক এপিনে পৰিহঁতে ৰৈ পেলাই চাই আছে সিহঁতৰ প্ৰেক্টিছ হৈ গ'ল তাৰপিছত এয়া ঋষিয়ে মিছে যেনেকৈ শিকাইছে ছোৱালী নাচ তেনেকৈ নাচিবলৈ চেষ্টা কৰিছে কাইলৈ বাৰু সিহঁতক ছোৱালী নাচটো নাচিব নিদিয়ে সিহঁতক ঢোল লৈ যাব দিছে সেনেকৈ নচুৱাব তথাপিতো আজি যেনেকৈ প্ৰেক্টিছ কৰিছে কৰাইছে মানে সি তেনেকৈ নাচিবলৈ চেষ্টা কৰিছে পাৰক নোৱাৰক যি হওক ভয়টোকে ভাগক সেই বুলিয়ে ভাবি ষ্টেজলৈ লৈ গ'লোঁ কাইলৈও তেনেকৈ পাৰিলে আপোনালোকক অকণ দেখাম চাব আপোনালোকে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ঋষিয়ে এনেকৈ ভয় চয় নকৰাকৈ সকলোখিনিতে আগবাঢ়ি যাব পাৰে পঢ়া শুনা হওক বা যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাতে যাব পাৰে তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু গোটেই স্কুলখন একদম উখল মাখল পৰিৱেশ হৈ আছে একদম বিহু বিহু লাগি গৈছে এয়া দেখিছেনে ঋষিহঁতে ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে তেনেহ'লে আজিলৈ আহোঁ আৰু কাইলৈ যদি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম বাই